নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল এনিমেলছ ডান উইথ মিষ্টাৰ ৰয়লৈ সকলোকে স্বাগতম। আজি আহিছিলোঁ আমি মালৈবাৰীৰ কুৰপাৰ কি মন্দিৰ আছে, এইটো মালৈবাৰী কুৰপাৰ নামঘৰত আহিছিলোঁ। আৰু ইয়াতে এডাল প্ৰকাণ্ড ইণ্ডিয়ান ৰেড স্নেক সোমাই আছিলে। খুৰাই মোক ফোন কৰিছিলে, তেখেতসকলে বহুত ভয়ত আছিলে আৰু ফেটি সাপ বুলি ভাবিছিলে। ফটো মাৰিব নদী তাৰমানে খৰি ওচৰতে আছেনে? ফটো মাৰিব নদী তাৰমানে হেৰি আছে, খৰি আছে, খৰিত তলেদি যাই পেলাই একদম পূৰা ধৰি বাকী আছে। তাতে অংগনবাদীৰ এই বাৰাণ্ডাখনৰ লগতে আছে যে সিহঁতে ক'লে অলৰেডি পাইছা নেকি? আজি কিবা আছিলে নেকি? ভাগৱত হয় না? ওপৰৰ আদাল খৰি গুচাই দি দিলে সেইটো তলত বাঢ়ি সাপ হয় নেকি? বাঢ়ি ইমান গণ্ডগোলতো আছে না? কলা কলতে থাকিল যে বাঢ়ি সাপ এডাল ফেটি সাপ নহয়। বাঢ়িয়া বাঢ়িয়া কমতি নেকি? মালিকেইটা নাই নহয় গাড়ী। আপোনালোকে ফেটি সাপ বুলি ভাবি আছিলে নহয়? ক'লাৰ কাৰণে ফেটি সাপ ভাবিছে। ফেটি সাপ নহয়, মাথাটো দেখা নাই আৰু এইটো মাথাটো সৰু, এইটো মাথাটোত ক'লা ক'লা আঁচ আছে যে, এইটো ইণ্ডিয়ান ৰেড স্নেক বুলি কয়। আৰু অসমীয়া এতিয়া ক'লা মুচৰা কোনোবা বাঢ়ি সাপ বুলি কয় যে, আৰু কিছুমানে বাঢ়ি ৰখীয়া সাপ বুলি কয়। এইটো সম্পূৰ্ণৰূপে অবিষাক্ত, ইয়াৰ গাত বিষ নাই কোনো, এই কামুৰিলে কাৰো কোনো ক্ষতি নহয়। কিন্তু এই মানুহৰ ঘৰৰ মানে ওচৰে পাজৰে বেছি থাকে, কাৰণ ঘৰৰ ওচৰত এন্দুৰ নিগনি বেছি পাই যে, এন্দুৰ খোৱা সাপ বুলিও কয় কিছুমানে ৰেড স্নেক যেতিয়া। এইটো সম্পূৰ্ণৰূপে অবিষাক্ত। সিমান ভয় কৰিব লগা নাই আৰু ন? নাই নাই। ইটা কেনে মছলা ইটা কেনে মছলা একো নহয় একো নহয়, মই ধৰি আছো। হ'ব, ভৰাই দিওঁ এতিয়া। যাব আহি আছে। সেইখিনি তাৰমানে অংগনবাদীটো সৰু ছোৱালীকেইটাই মানে সেইখিনিতে দাউৰা দাউৰি কৰি থাকে না, আৰু তাৰ মাথাটো আৰু স্পষ্ট মানে আমি পোৱা নাই। মাথাটো নহ'লেও মানে ইয়াৰ বাকলিটো অকণমান বেলেগ চিষ্টেমৰ, আৰু পিঠিখন ওখ হৈ থাকে, সিৰটো এইটো ওখ হৈ থাকে। আৰু এই মুখখনত যে এইবিলাক ক'লা ক'লা আঁচবিলাক, এইটো মানে অকল ক'লা মুচৰা গুমৰে থাকে, বেলেগ সাপত নাথাকে তেনেকুৱা।
সেইটো থৌ বঢ়িয়াকৈ তিনিওটাই হাত ধুইয়া ৰাইজৰ লগত অলপ ভকতৰ লগত বহোৱা খুৰা হেৰি কৰোঁ অকণমান চ' নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ ইউটিউব চেনেল এনিমেলছ ডান উইথ মিষ্টাৰ লাললৈ সকলোকে স্বাগতম। আজি আহিছিলোঁ আমি মালৈবাৰীৰ কুৰপাৰ কি মন্দিৰ আছে এইটো মালৈবাৰী কুৰপাৰ নামঘৰত আহিছিলোঁ আৰু ইয়াতে এডাল প্ৰকাণ্ড ইণ্ডিয়ান ৰেড স্নেক সোমাই আছিলে। খুৰাই মোক ফোন কৰিছিলে, তেখেতসকলে বহুত ভয়ত আছিলে আৰু ফেটি সাপ বুলি ভাবিছিলে। চ' আপুনি দুই এষাৰ কৈ দিয়ক। তাৰমানে আমি মেইন কথাটো হ'ল কি, আমি গোটেই সাপডাল স্পষ্ট দেখা নাই, খৰি আছিলে, খৰিৰ তলত মানে সাপটো মানে পূৰা এনেকৈ মেৰাই পধৰি পকাই আছিলে। সেয়েহে আমাৰ গাঁৱৰে ল'ৰা আৰু আমি জানোৱে, আৰু আমাৰ ঘৰৰ পৰা এডাল প্ৰকাণ্ড ফেটি সাপ এওঁ ৰাতুলে নিজে ধৰি লৈ গৈছে। সেয়েহে নাম্বাৰ আছিল, তাত ফোন মাৰি আমি মাতা হ'ল আৰু তেওঁ অতি সহজতে সাপটো ধৰিব পালে আৰু আমাক বুজাইছে যে এইটো সাপে মানে কামুৰিলেও একো মানে বিষাক্ত বা ক্ষতি নহয় বুলি কৈছে। এইখিনিয়ে আৰু প্ৰিয় দৰ্শক, আজিলৈ ইমানেই। থেংক ইউ।